মই প্ৰথমতে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি এনে এটা মুহূৰ্তত আপোনালোকে আহি কিবা এটা পৰামৰ্শ বিচাৰিছে বা কথা জানিব বিচাৰিছে। মই যিখিনি মোৰ মনত আছে মই সেইখিনিকে ব্যক্ত কৰিম। এতিয়া চাওক, আমাৰ মায়মা সমাজৰ এটা ৰীতি আছে। ৰীতি নীতিটো হ'ল কি, তেওঁবিলাকৰ গোটেই বংশটো, সেই পৰিয়ালটো 10 বছৰ মূৰত হওক, 15 বছৰ মূৰত হওক বা 5 বছৰ মূৰত, 3 বছৰৰ মূৰত, কিছুমানে বছৰে বছৰে এনেকৈ যিমান পাৰে ওচৰ চুবুৰীয়াৰ গাঁওবিলাকৰ ভক্তসকলক মাতি আনি পিনি এই হৰিনাম লয়। আজি এই হাটখোলা গাঁৱৰ তেওঁবিলাকৰ আমাৰ ইয়াত অৱশ্যে 3টামান পৰিয়াল আছে যদিও এই বেটেৰী যিটো পৰিয়াল আপোনালোকে ইয়াত চাইনবোৰ্ডখনত দেখিছে, বেটেৰী পৰিয়াল, এওঁবিলাকৰ পৰিয়ালটোৱে আজি গোটেই যিখিনি মানুহ আছে, প্ৰায় এওঁবিলাকৰ 30-40 ঘৰ মানুহ আছে। 30-40 ঘৰ মানুহে একত্ৰিত হৈ পূৰ্বৰ পৰা আমাৰ পিতৃ পিতামহসকলে দেখাই যোৱা ৰীতি নীতি ৰক্ষা কৰি আজি এনেকৈ এইখন বৰসভা এটা পাতিছে আৰু বিভিন্ন ঠাইৰ ভক্তসকল আহিছে আৰু বিভিন্ন ঠাইৰ ভক্তসকলৰ আজি এই হাটখোলা গাঁৱত, অসমৰ বেটেৰী বংশ বুলি মই কোৱা নাই, হাটখোলা গাঁৱত যিমান পৰিয়াল আছে সকলো পৰিয়ালৰ আজি সকলোৰে পদধূলা তেওঁবিলাকে হিয়ত ল'বলৈ পাইছে। আমিও এইটোৰ কাৰণে সুখী হৈছোঁ। আমি ভাবিছোঁ আমি অকল বেটেৰী বংশ বুলিয়ে নহয় বা অকল আমাৰ কাটনি বংশ বুলিয়ে বা চাংখাই বংশ বুলিয়ে নহয়, আমি গোটেই হাটখোলা গাঁৱৰ ৰাইজ লগ হৈ সমূহীয়াভাৱে আমি এনে এটা অনুষ্ঠান ভৱিষ্যতে আমি আয়োজন কৰাৰ এটা পৰিকল্পনা আমি কৰি আছোঁ। ভাবিছোঁ আমি আমাৰ যিখিনি প্ৰজন্ম আহি আছে, সৰু ল'ৰা ছোৱালী যিখিনি আছে, সেই ল'ৰা ছোৱালীখিনিক ইয়াৰ মাজেদি আধ্যাত্মিক ক্ষেত্ৰত কিবা আমি জ্ঞান দিব পাৰোঁ নেকি, তাৰ আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে এই গাঁওখনৰ এই ধৰ্মীয় ক্ষেত্ৰত এই গায়ন বায়নকে হওক বা বৰগীতকে হওক বা দিহানামকে হওক, অন্যান্য ক্ষেত্ৰত আমি বিভিন্ন ঠাইত আমি প্ৰশিক্ষণ দি আছোঁ আৰু বিভিন্ন প্ৰশিক্ষক আমি নিমন্ত্ৰণ কৰি আছোঁ, তেওঁলোকে প্ৰশিক্ষণ দিছে। আজি আপোনালোকে দেখিছে যিখিনি ৰাইজে ইয়াত গায়ন গাইছে, সেইখিনি প্ৰায় সংখ্যক যুৱক আছে। এই যুৱকখিনি এই আধ্যাত্মিক চিন্তাধাৰাই তেওঁবিলাকে যেতিয়া আগবাঢ়ি আহিছে, আমাৰ মনটো খুব ভাল লাগিছে। আমি আশা কৰিছোঁ আজি বেটেৰী বংশ, কাইলৈ কাটনি বংশ, এনেকৈ বংশবিলাকে এনেধৰণৰ ৰাইজৰ সমূহীয়াভাৱে গোটাই এনেধৰণৰ অনুষ্ঠানবিলাক পাতিলে আজি আমাৰ গাঁওখন একেবাৰে সৰু ল'ৰাৰ পৰা 3-4 বছৰ বয়সৰ ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোখিনি ইয়াত জড়িত হৈছে। সকলোবিলাক জড়িত হোৱা মূলটোৱে বুজায় যে তেওঁবিলাকে লাহে লাহে এই ধৰ্মৰ কি বস্তু, আধ্যাত্মিক তত্ত্ব কি বস্তু, এইখিনি তেওঁবিলাকে বুজি উঠিছে। আশা ৰাখিছোঁ ভৱিষ্যতেও তেনেকুৱাকৈ আহিব। আপোনালোকৰ সমূহ ৰাইজৰ আশীৰ্বাদ আমাক লাগে, সমূহ ৰাইজৰ পৰামৰ্শ লাগে। সমূহ ৰাইজৰ দিহা পৰামৰ্শখিনি পালে আমি এনেদৰে ভৱিষ্যতে আগুৱাই নিব পাৰিম বুলি আমি ধন্যবাদ।